সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাত মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল লগতে আহক আজি কি বাক্য ঈশ্বৰে আমাক দিছে মান্না তাক আমি চাম লগতে প্ৰাৰ্থনা বিষয় আছে সাক্ষ্য আছে এইখিনি পঢ়ি দিব আৰু আপুনি যদি নতুনকৈ ইউটিউব যোগেদি চাই আছে মান্না চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰিব যদি ফেচবুক যোগেদি চাই আছে ফ'ল' কৰিব ফ'ল' ছাবস্ক্ৰাইব কৰা যোগেদি নিতৌ মান্না ঈশ্বৰৰ বাক্য আপুনি পাই থাকিব লগতে আপোনাৰ প্ৰাৰ্থনা বিষয় কিবা থাকিলে কমেণ্টত জনাব পাৰিব মোৰ কণ্টেক্ট নাম্বাৰ দিয়া হ'ব কিবা কথা কাউন্সেলিং থাকিলে আপুনি মোক কল কৰিব পাৰিব লগতে পালকে যেতিয়া প্ৰাৰ্থনাটো কৰিব সেই প্ৰাৰ্থনাটোৰ লগত আপুনিও সম্পূৰ্ণ প্ৰাৰ্থনাত সহভাগিতা থাকিব শেষলৈকে থাকিব আৰু পালকে যেতিয়া আমেন ক'ব তেতিয়া আপোনালোকে সেই প্ৰাৰ্থনাত শেষ কৰিব আৰু তেতিয়া আপোনাৰ বিশ্বাসৰ যোগেদি আপোনাৰ যি প্ৰব্লেম নহওক সমস্যা নহওক আপুনি তাৰ সমাধান পাব আৰু উত্তৰ পাব মহিমা দেখিবলৈ পাব আজি বিশ্ৰাম দিন হয় ৰবিবাৰ হয় আমাৰ 10টা বজাৰ পৰা মণ্ডলীত ৱৰ্শ্বিপ আৰম্ভ হয় সাৰ্ভিস আৰম্ভ হয় আপোনালোকে যদি গুৱাহাটীৰ পৰা হয় আহিব বিচাৰে তেনে আহিব পাৰিব গুৱাহাটী হেংৰাবাৰী এলপি স্কুলৰ কাষত SBI ATM বিল্ডিং সেই বিল্ডিঙতে আছে আৰু মোৰ কণ্টেক্ট নাম্বাৰ দিয়া হ'ব আপোনালোকে কণ্টেক্ট কৰি পেলাই আহিব পাৰিব এইখিনি সময় আহক আমি প্ৰাৰ্থনা বিষয়খিনি পঢ়ি দিব শিৱসাগৰ সিস্টাৰ বেয়া সপোন দেখে ৰাতি তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম তাৰপিছত বিৰু কয়লা কঁকালৰ পৰা গোটেই ভৰিলৈকে তেখেতৰ বিষ হৈ আছে সোঁ ভৰিটোত তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম দীপাংকৰ দাস তেখেতৰ বিজনেছৰ ৰাস্তাবোৰ খুলিবৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম মনালিছা সিস্টাৰ ঘিলামৰাৰ পৰা তেখেতৰ হাজবেণ্ডে বেয়া বস্তু খাই মন সলনি হ'বৰ কাৰণেও প্ৰাৰ্থনা কৰিম গোৱালপাৰাৰ ৰংজুলিৰ শেৱালী ৰাভা ল'ৰাটো বহুত মানে অবাধ্য পঢ়া শুনা নকৰে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম সাক্ষ্য এটা আছে সুন্দৰ দলে তেখেতৰ স্বামী মন সলনি হৈ ঘূৰি আহিছে হয় তেখেতে মোলৈ কল কৰিছিলে আৰু প্ৰাৰ্থনা অনুৰোধ দিছিলে যে স্বামী তেখেতৰ পৰা আঁতৰি আছে আৰু তেখেতৰ লগত নাই আৰু তেখেতে প্ৰাৰ্থনা কৰিব জনাইছিলে যে তেখেতৰ স্বামী যেন তেখেতলৈ ঘূৰি আহে আৰু তেখেতে জনাইছে তেখেতৰ স্বামীয়ে ফোন কৰিছে আৰু কৈছে যে তোমাৰ কাৰণে আৰু মই তোমাৰ সন্তানৰ কাৰণে কাপোৰ লৈ গৈ আছোঁ আহি আছোঁ বুলি জনাইছে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিছে আৰু আপোনাকো ধন্যবাদ দিছোঁ আপুনি সাক্ষ্যটো জনাৰ বাবে কাৰণ ঈশ্বৰে সাক্ষ্য পোৱাটো বিচাৰে ভৱানী দৈমাৰী তেখেতৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰে কৰিবলৈ কৈছে অঞ্জু কলিতা দাঁতৰ বিষ হৈ আছে আৰু তেখেতৰ দাঁত যেন ধীৰে ভালে থাকে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম তাৰপিছত আছে ননী হাজৰিকা তেখেতৰ অসুখ হৈ থাকে লগতে পিজিত ল'ৰা ছোৱালীবোৰ আহিবৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম পেইন গেষ্ট এটা আছে তেখেতৰ সেইটো যেন ল'ৰা ছোৱালীবিলাক আকৌ পুনৰাই আহে ল'ৰাবোৰ তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আৰ লাগুৰি তেওঁলোকৰ ল'ৰাজন পগলা হৈছিল মানুহৰ প্ৰাৰ্থনাৰ যোগেদি সুস্থতা পালে মান্নাৰ যোগেদি সুস্থতা পালে আৰ লাগৰু তেখেতৰ ভাইৰ এজন ল'ৰা এজন আছিলে তেওঁ পগলাৰ নিচিনা হৈছিলে নিচা খাই কিবা খাই এনে কৈছে আৰু আমাক প্ৰাৰ্থনা জনাইছিলে আৰু তেখেতলোকেও ফাষ্টিং আছিলে আৰু তেখেতলোকে জনাইছে যে এতিয়া ল'ৰাজন বহুতো সুস্থ হৈছে ভাল হৈছে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ লগতে আপোনাকো ধন্যবাদ দিছোঁ সাক্ষ্যটো জনোৱাৰ বাবে কাৰণ ঈশ্বৰে সাক্ষ্য পোৱাটো বিচাৰে নগেন বৰগোহাঁই তেখেতৰ কাৰণে প্ৰে কৰিবলৈ কৈছে ঈশ্বৰে জানে তেখেতৰ কি অসুবিধা আছে মনজিত শইকীয়া ৰোগ সুস্থ হ'বৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম বেয়া আত্মাই তেখেতক ধৰি আছে দীপ্তি ৰংপি সকলো ৰোগৰ পৰা মুকলি হ'বলৈ কাৰণে আৰু তেখেতৰ এনিটাইম ভয় লাগি থাকে ভয়ৰ আত্মা তেওঁৰ জীৱনৰ পৰা দূৰ হ'বৰ কাৰণেও আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিম লগতে আৰু এটা সাক্ষ্য আছে বৈজন্তী চুতীয়া তেখেতৰ হাৰ্টৰ প্ৰব্লেম আছিল আৰু মূৰ ঘূৰণি আছিলে মান্না চেনেলৰ যোগেদি তেখেতে বহুতখিনি সুস্থতা পালে তাৰ কাৰণে সাক্ষ্য হয় তেখেতে প্ৰাৰ্থনা জনাইছিলে আৰু আমি প্ৰাৰ্থনা কৰিছিলোঁ হাৰ্টৰ প্ৰব্লেম আছিলে আৰু আজি তেখেতে সুস্থ হৈছে তেখেতে জনাইছে আমাক সাক্ষ্যটো জনাইছে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ লগতে আপোনাকো ধন্যবাদ দিছোঁ আপুনি সাক্ষ্যটো জনোৱাৰ বাবে আহক আমি এইখিনি সময়ত ঈশ্বৰৰ মহান বাক্য চাম আজি ঈশ্বৰৰ বাক্য কি দিছে পবিত্ৰ বাইবেল শাস্ত্ৰ মথিয়ে লিখা 25 অধ্যায় 14 পদৰ পৰা মই কিছু সংখ্যক পঢ়ি দিছোঁ বাকীখিনি আপোনালোকে নিজে পঢ়িলে ভালদৰে বুজিব পাৰিব কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা
যি নিজৰ দাসবিলাকক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত সুদাই দি দূৰ দেশলৈ যায়। স্বৰ্গৰাজ্য এনেকুৱা এটা দৃষ্টান্ত দিছে যে মালিকে নিজৰ কাম কৰা দাসসকলক মাতি পেলাই নিজৰ সম্পত্তিৰ ভাগ গতাই পেলাই তেওঁ দূৰ দেশলৈ যায় বুলি কৈছে। তেওঁ এজনক 5 গাগৰি, এজনক 2 গাগৰি, এজনক 1 গাগৰি, প্ৰতিজনক তাৰ শক্তি অনুসাৰে ধন দি যাত্ৰা কৰিলে। এজনক 5 গাগৰি, এজনক 2 গাগৰি, এনেকৈ প্ৰতিজনক নিজৰ গাগৰি দি পেলাই তেওঁ যাত্ৰা কৰিলে। তাতে যিজনে 5 গাগৰি পাইছিল সি তেতিয়াই গৈ তাৰে সৈতে বেপাৰ কৰি আৰু 5 গাগৰি লাভ উলিয়ালে। যিজনে 5 গাগৰি দিয়া আছিলে সেই 5 গাগৰি তেওঁ ব্যৱসায় কৰিলে, ব্যৱসায় কৰি বেপাৰ কৰি আৰু 5 গাগৰি তেওঁ লাভ কৰিলে। সেইদৰে যিজনে 2 গাগৰি পাইছিলে সিও আৰু 2 গাগৰি লাভ কৰিলে। যিজনে 2 গাগৰি পাইছিলে সিও আৰু বেপাৰ কৰি ব্যৱসায় কৰি 2 গাগৰি লাভ কৰিলে বুলি কৈছে। কিন্তু যিজনে 1 গাগৰি পাইছিলে সি গৈ মাটিৰ গাঁত খানি তাৰ প্ৰভু ধন লুকুৱাই থলে। যিজনে 1 গাগৰি পাইছিলে সি ব্যৱসায় নকৰিলে আৰু তাৰ ধন মাটিত লুকুৱাই থৈ দিলে। বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভুৱে আহি সিহঁতে সৈতে লেগ বুজ কৰিলে। তেতিয়া বহু দিনৰ পিছত মালিকে আহিলে আৰু তেওঁলোকৰ লগত হিচাপ নিকাপ কৰিলে। তেতিয়া যিটোৱে 5 গাগৰি পাইছিল সি আৰু 5 গাগৰি আনি ক'লে, হে প্ৰভু, আপুনি মোক 5 গাগৰি গতাই দিছিল, চাওক মই আৰু 5 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাব্বাছ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম, তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা ভাগী। যেতিয়া প্ৰভু আহিলে তেতিয়া 5 গাগৰি পোৱাজনে আহি পেলাই ক'লে যে আপুনি মোক 5 গাগৰি দিছিলে, চাওক মই আৰু 5 গাগৰি ব্যৱসায়ত লাভ কৰিলোঁ। তেতিয়া তাৰ প্ৰভুৱে ক'লে, চাব্বাছ উত্তম বিশ্বাসী, তুমি মোৰ আনন্দৰ ভাগী হোৱা বুলি ক'লে। পাছে যিজনে 2 গাগৰি পাইছিল সিও আহি ক'লে, হে প্ৰভু, আপুনি মোক 2 গাগৰি গতাই দিছিল, চাওক মই আৰু 2 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাব্বাছ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম, তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। যেতিয়া 2 গাগৰি পোৱাজনেও আহি পেলাই ক'লে, আপুনি মোক 2 গাগৰি দিছিলে, চাওক মই 4 গাগৰি কৰিলোঁ লাভ। তেতিয়া ক'লে, চাব্বাছ উত্তম বিশ্বাসী, তুমি মোৰ আনন্দৰ ভাগী হোৱা বুলি তেওঁক জনালে। পাছে যিজনে 1 গাগৰি পাইছিল সি আহি ক'লে, হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিলোঁ। আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়। তাতে ভয় লাগি মই গৈ আপোনাৰ ধন গাগৰি মাটিত লুকাই থৈছিলোঁ, চাওক আপোনাৰ যি তাকে পাইছে। 1 গাগৰি পোৱাজনে আহি ক'লে যে আপুনি অমুক তমুক মানুহ, মই আপোনাক জানো, তাৰ বাবে আপোনাৰ গাগৰিটো মই লুকুৱাই ৰাখিছিলোঁ আৰু আপুনি যি দিছিলে তাকে আপুনি পাইছে, চাওক। কিন্তু তাৰ প্ৰভুৱে উত্তৰ দি তাক ক'লে, হে দুষ্ট এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিজোঁ তাতে চপাওঁ, ইয়াকে তই জানিছিলি। তেতিয়া সেই মালিকে দাসক গালি দিলে, হে দুষ্ট এলেহুৱা দাস, মই কেনেকুৱা কি তই তাকেহে বুজি পালি আৰু তই দুষ্ট বুলি পেলাই গালি পাৰিলে। এতেকে উদাৰ হাতত ধন মই থ'ব লাগিছিল, তাতে মই আহি সৈতে মোৰ ধন পালোহেঁতেন। এই নিমিত্তে ইয়াৰ পৰা এই গাগৰি লৈ যাৰ 10 গাগৰি আছে তাক দিয়া। তেতিয়া মালিকে ক'লে, ইয়াৰ পৰা গাগৰিটো নি পেলাই যাৰ 10 গাগৰি আছে তাক দিয়া বুলি ক'লে। কিয়নো যাৰে আছে তাকে দিয়া হ'ব, তাতে তাৰ অধিক হ'ব, কিন্তু যাৰ নাই তাৰ যি আছে তাকো তাৰ পৰা নিয়া হ'ব। যাৰ আছে তাকে আৰু দিম বুলি কৈছে, আৰু যাৰ নাই তাৰ সেইখিনিকো আকৌ কাঢ়ি নি পেলাই থাকাজনক দিম বুলি জনাইছে। আৰু এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ, তাতে কন্দন আৰু দাঁত খৰচনি হ'ব। তেতিয়া ক'লে যে যিজন কাম নাইকিয়া দাস, তাক অনুপযুক্ত দাসক বাহিৰত আন্ধাৰত পেলোৱা, তাৰমানে নৰকুণ্ডত তেওঁক পেলাই দিয়া গ'ল, তাতে দাঁত খৰচনি হ'ব। ইয়াতে গাগৰিৰ লগত দৃষ্টান্ত দিছে, গাগৰি আৰু মালিকৰ লগত দৃষ্টান্ত দিছে আৰু দাসৰ লগত দৃষ্টান্ত দিছে। আজি যিসকল খ্ৰীষ্টৰ বিশ্বাসী আছে, আজি তেখেতলোকৰ গাগৰি ঈশ্বৰে দিছে। গাগৰিটো হৈছে পবিত্ৰ আত্মাৰ বৰ। কাৰোবাক 5টা বৰ দিছে, কাৰোবাক 9টা বৰ দিছে, কাৰোবাক 2টা বৰ দিছে, কাৰোবাক 1টা বৰ দিছে। আৰু সেই মালিকজন হৈছে প্ৰভু যীশু, পিতৃ ঈশ্বৰ। তেওঁ আমাক সেই পবিত্ৰ আত্মাৰ বৰ দিছে। আৰু সেই যি 1 গাগৰি পাইছিলে, তেওঁ সেই পবিত্ৰ আত্মাৰ বৰটো কি কৰিলে, তেওঁ বহুৱাই থৈ দিলে। সেই পবিত্ৰ আত্মাৰ বৰটো
তেওঁ ব্যৱহাৰ নকৰিলে আৰু আজি আপোনাকো পবিত্ৰ আত্মাৰ বৰ দিয়া হৈছে সেই বৰটো লৈ পেলাই যদি আপুনি এলেহুৱা হৈ কৰি আছে যে প্ৰভুৱে জানে ঈশ্বৰৰ যদি ইচ্ছা হয় মই অমুকটো কৰিম তমুকটো কৰিম ঈশ্বৰৰ ইচ্ছা আপোনাৰ প্ৰতি আগেই আছে কাৰণে আপোনাক এই পৃথিৱীলৈ ঈশ্বৰে পঠিয়াইছে এই পৃথিৱীলৈ ঈশ্বৰে মানুহ কৰি পেলাই আপোনাক পঠিয়াইছে আপোনাক জীৱ জন্তু কৰিও পঠাব পাৰিলে হয় কিন্তু তেওঁ মানুহ বনাই পঠাইছে কাৰণ আপোনাৰ লগত তেওঁৰ পৰিকল্পনা আছে ঈশ্বৰৰ সেইটো কাৰণে আপোনাক গাগৰি দিয়া হৈছে সেই গাগৰি আপুনি যদি ব্যৱহাৰ কৰা নাই সেই বৰ পবিত্ৰ আত্মাৰ বৰ যদি ব্যৱহাৰ কৰা নাই অৱহেলা কৰি ৰাখিছে আপুনি যদি গাগৰি গোটোৱা নাই যিটো ঈশ্বৰৰ মহান আজ্ঞাবোৰ যদি আপুনি কৰা নাই পৰিচৰ্যাত যদি আপুনি কাম কৰা নাই সেই গাগৰি যদি বৰকেইটা যদি ব্যৱহাৰ কৰা নাই তেনেহ'লে এদিন আপুনি হিচাপ দিব লাগিব মালিকৰ হাতত যেনেকৈ হিচাপ দিলে মালিকৰ হাতত দাসসকলে ঠিক তেনেদৰে ঈশ্বৰৰ ওচৰত মই হিচাপ দিব লাগিব যে আপোনাক মোক বৰ দিয়া হৈছিলে 9টা বৰ কাবাক 7টা বৰ 3টা বৰ 2টা বৰ 1টা বৰ কিন্তু তুমি কিয় তাক ব্যৱহাৰ নকৰিলা বুলি আমি জবাব দিব লাগিব সুন্দৰ বাক্য ঈশ্বৰে জনাইছে যে আমাক যি বৰ দিছে সেই বৰটো আমি ব্যৱহাৰ কৰিব লাগে উচিত সময়ত আমি ব্যৱহাৰ কৰিব লাগে আৰু তাৰ ফলটো ঈশ্বৰে বিচাৰিছে ধন্যবাদ দিছোঁ সুন্দৰ বাক্যৰ বাবে ধন্যবাদ দিছোঁ লগতে আপোনাক ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময় ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাত দিয়াৰ বাবে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আপোনাৰ পৰিয়ালত আশীৰ্বাদ কৰক আপোনাৰ ব্যৱসায়ত চাকৰি জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক আপোনাৰ শৰীৰৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰক আগামী সময়ত প্ৰাৰ্থনালৈ যাম মই পালকৰ হাতত দিছোঁ গুড মৰ্ণিং সকলোকে ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ যাচিছোঁ প্ৰিয় শ্ৰোতা আজি এটা নতুন দিন দিলে ঈশ্বৰে তাতে আকৌ এটা স্পেচিয়েল দিন বিশেষ দিন পবিত্ৰ বিশ্ৰাম দিন হয় যোৱা সপ্তাহটো ঈশ্বৰে আমাক বহুত আশীৰ্বাদ কৰিলে আজি এই দিনটো দেখিবলৈ দিলে আজি পৃথিৱীৰ সকলো ঠাইতে তেওঁক যিসকলে জানে তেওঁৰ নামত আজি সকলোৱে গোট খাব পবিত্ৰ ভৱনত গৈ পেলাই পবিত্ৰ গৃহত গৈ পেলাই তেওঁৰ নামতেই ধন্যবাদ প্ৰশংসা কৰিব কিয়নো তেওঁ প্ৰশংসা পোৱাৰ যোগ্য ঈশ্বৰ তেওঁ সকলো সময়তে তেওঁ মহান ঈশ্বৰ হয় পবিত্ৰ হয় আহক আজি ডেইলি মানা চেনেলৰ যোগেদি আমি যিসকলে গোট খাইছোঁ প্ৰভুৱে আমাৰ বিষয় জানে আমাৰ হৃদয়ৰ কথা জানে আমাৰ জীৱনৰ কথা জানে আমাৰ আশাৰ কথা জানে গতিকে তেওঁ বিচাৰে আমি তেওঁৰ ওচৰত যেন আঁঠু কাঢ়ি প্ৰণিপাত কৰি তেওঁৰ ওচৰত আমি নম্ৰভাৱে যেন কাটতি কৰোঁ আহক আমি সকলোৱে গোট খাইছোঁ ডেইলি মানা চেনেলৰ যোগেদি যেতিয়া মই প্ৰাৰ্থনা কৰিম আপোনালোকেও হাত দাঙি পেলাই আপোনালোকেও প্ৰাৰ্থনা কৰিব বিশ্বাসেৰে ভক্তিৰে আহক চকু মুদিম পবিত্ৰ মৰমেল ঈশ্বৰ জিহুৱা তোমাক আমি ধন্যবাদ সুন্দৰ দিনৰ কাৰণে প্ৰভু আজি দেশে দেশে প্ৰভু সকলো ঠাইতে তোমাৰ মহিমা গৌৰৱ প্ৰশংসা হৈ আছে পিতৃলৰ কিয়নো তুমি প্ৰশংসা পোৱাৰ যোগ্য ঈশ্বৰ পিতা যেনেকৈ তুমি তোমাৰ বাক্যত কৈছে হে প্ৰভু তুমি পুৰুষে আমাৰ বাসস্থান হৈ আহিছা পৰ্বতবোৰ সৃষ্টি কৰাৰ পূৰ্বেই জগত তাত থকা সকলো বস্তু সৃজন কৰাৰ পূৰ্বেই তুমি অনাদিকালৰ পৰা অনন্ত কাললৈকে থকা ঈশ্বৰ তোমাৰ কেতিয়াও পৰিৱৰ্তন নহয় পিতা তুমি আজি কালি সদা কাললৈকে একেই হৈ আছা তুমি দয়াত মহান ক্ৰোধত ধীৰ ঈশ্বৰ হয় প্ৰভু হয় পিতা পৰমেশ্বৰ স্বৰ্গ তোমাৰ সিংহাসন পৃথিৱী তোমাৰ ভৰি পীৰা পিতা ঈশ্বৰ তুমি আব্ৰাহামৰ ঈশ্বৰ ইছাকৰ ঈশ্বৰ জাকোবৰ ঈশ্বৰ অনাদিকালৰ পৰা অনন্ত কাললৈকে থকা ঈশ্বৰ তুমি পবিত্ৰ মাতৃৰ গৰ্ভত তুমি আমাক গঠন কৰোঁতা পিতা তোমাক আমি ধন্যবাদ দিছোঁ প্ৰভু এই ডেইলি মানা চেনেলৰ যোগেদি প্ৰভু যিসকলে আজি প্ৰভু তোমাৰ নামেৰে গোট খাইছে প্ৰভু তুমি তেওঁলোকৰ প্ৰত্যেকজনকে তুমি আশীৰ্বাদ কৰিবা তুমি তোমাৰ বাক্যত কৈছা মোৰ গুৰিলৈ যিজন আহিব কেতিয়াও খালী হাতে ঘূৰি নাযায় তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা আছে তুমি জানা সেইকাৰণে তুমি প্ৰত্যেকজনক মাতিছা পৰিচান্ত আৰু ভাৰাক্ৰান্ত লোকসকল বুলি হয় পিতা পৰমেশ্বৰ তোমাৰ নামেৰে মই এতিয়া প্ৰাৰ্থনা কৰিম প্ৰভু তুমি কৈছা ধাৰ্মিকবিলাকৰ ওপৰত জিহুৱাৰ দৃষ্টি আছে তেওঁলোকে কৰা কাটুক্তিলৈ জিহুৱাই কাণ পাতি শুনে হয় পিতা পৰমেশ্বৰ কেতিয়াও নিৰ্দিত নোহোৱা পিতা পৰমেশ্বৰ কেতিয়াও তুমি সকলো ঠাইতে তুমি দৃষ্টি দি থকা ঈশ্বৰ তোমাৰ ওচৰত প্ৰণিপাত কৰিছোঁ পিতা
যিসকল দুখত আছে প্ৰভু তেওঁলোকে ডেইলি মানা চেনেলৰ যোগেদি প্ৰভু আজি প্ৰাৰ্থনাৰ অনুৰোধ দিছে পিতা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ শিৱসাগৰ চিষ্টাৰ প্ৰভু তেওঁ ৰাতি হ'লে সপোন বেয়া সপোনবোৰ দেখে প্ৰভু তেওঁক তুমি সুনিদ্ৰা দিবা মিঠা টোপনি দিবা পিতা প্ৰভু তুমি চুইট ড্ৰিম দিবা পিতা ঈশ্বৰ যিমান অসুচী আত্মা ৰাতিৰ বেয়া বেয়া সপোন দেখুওৱা আত্মা যীশু খ্ৰীষ্টৰ নামত এই মুহূৰ্তত শিৱসাগৰ চিষ্টাৰৰ পৰা গাৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ শৰীৰৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ মনৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ সেই গৃহৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ ইন দ্য মাইটি নেম অফ জিজাছ জাকুব 4:7 পদ ৰোমিঅ 16:20 পদ অনুসাৰে মাৰ্কে লিখা 16:17, 18, 19 পদ অনুসাৰে যীশুৰ নামত কেঞ্চেল কৰা সকলো ডেমনিক পাৱাৰবিলাক এই মুহূৰ্তত ওলাই যা ছাতান পবিত্ৰ ঈশ্বৰ জিহুৱা তুমি কৈছা তোমাৰ বাক্যত জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰাখোতাবিলাকৰ চাৰিওফালে জিহুৱাৰ দূতে চাউনি পাতে হয় পিতা পৰমেশ্বৰ তেওঁ যেতিয়া তোমাক বিশ্বাস কৰিছে প্ৰভু তোমাক যেতিয়া গ্ৰহণ কৰিছে প্ৰভু তেওঁৰ সপোনত দৰ্শনত তুমি কথা পাতিবা মিঠা সপোনবোৰ দেখুৱাবা পিতা ঈশ্বৰ আৰু সেই ডেমনিক পাৱাৰবিলাক তেওঁৰ শৰীৰৰ পৰা মনৰ পৰা টোপনিৰ পৰা তুমি প্ৰভু আঁতৰ কৰিবা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা ঈশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ বীৰু কয়লাৰ কাৰণে প্ৰভু তেওঁৰ যি সোঁ ভৰিত কঁকালৰ পৰা বিষ হৈ আছে এই বিষৰ আত্মা অসুচী আত্মা এই ব্ৰাদাৰ শৰীৰৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ ছাতানটোৰ কোনো অধিকাৰ নাই ওলা ঈশ্বৰে বনোৱা শৰীৰৰ ওপৰত আত্মাৰ ওপৰত তোৰ কোনো অংগ পতংগৰ ওপৰত কোনো অধিকাৰ নাই যীশুৰ মত কেঞ্চেল কৰি বিষৰ আত্মা ওলাই যা পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ গজাল বিন্দা হাতেৰে এই মুহূৰ্তত তুমি স্পৰ্শ কৰা টাচ কৰা পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ নামেৰে সুস্থতা হৈ যাওক এই সন্তান পিতা পৰমেশ্বৰ ডেইলি মানা চেনেলৰ যোগেদি তেওঁক আশীৰ্বাদ কৰা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ কিয়নো তুমি শৰীৰৰ প্ৰভু পৃথিৱীৰ সকলো ৰোগবিলাক তোমাৰ শৰীৰত জাপি লৈছিলা পিতা তোমাৰ আঘাতিত শৰীৰৰ পৰা ওলোৱা তোমাৰ সাঁচত বহা কোবৰ দ্বাৰাই সেই সন্তানক তুমি সুস্থতা কৰা বিশ্বাসৰ যোগেদি তেওঁক তুমি সুস্থতা দান কৰা পিতা ঈশ্বৰ প্ৰভু তেওঁ যেন সাক্ষ্য দিব পাৰে প্ৰভু এই ডেইলি মানা চেনেল চোৱাৰ যোগেদি তোমাৰ ওচৰত মই প্ৰভু অনুৰোধ কৰিছোঁ পিতা ঈশ্বৰ প্ৰভু এই সময়ত দীপিকা দাসৰ প্ৰভু যি বিজনেছৰ ৰাস্তাবোৰ খোলা নাই পিতা পৰমেশ্বৰ প্ৰভু তুমি কৈছা ক'ৰ পৰা সহায় আহিব যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে সেই জিহুৱাৰ পৰা সহায় আহিব হয় পিতা তেওঁৰ ব্যৱসায়িক দিশত তুমি আশীৰ্বাদ কৰা সকলো ৰাস্তা খুলি দিয়া তুমি কৈছা মই তোমাৰ যাবলগীয়া পথ শিকাম তোমাৰ ওপৰত মই দৃষ্টিৰে আমি পৰামৰ্শ দিম প্ৰভু তেওঁক তুমি পৰামৰ্শ দিয়া তোমাৰ পৰাই প্ৰজ্ঞা আৰু সুবুদ্ধি ওলাই বুলি তুমি তোমাৰ বাক্যত কৈছা প্ৰভু তেওঁ নিজৰ সীমিত জ্ঞানেৰে একো কৰিব নোৱাৰে প্ৰভু এই সন্তানৰ ওপৰত তুমি ৰাস্তা মুকলি কৰা পিতা পৰমেশ্বৰ তেওঁক তুমি বুদ্ধি দিয়া পিতা পৰমেশ্বৰ সকলো ৰাস্তা খুলি দিয়া তেওঁক ফলৱন্ত হ'বলৈ দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ লগতে পিতা মই বিশ্বাস কৰিছোঁ এই মুহূৰ্তত পিতা মনালিছা চিষ্টাৰ যি ঘিলামাৰ পৰা ফোন কৰিছে তেওঁৰ হাজবেণ্ডে যি বেয়া বস্তু খায় মন সলনি কৰা পিতা পৰমেশ্বৰ প্ৰভু মন সলনি কৰোঁতা ঈশ্বৰ তুমি হয় তোমাৰ নামে ব্লেছ কৰি দিছোঁ যিমান এডিক্টেড আত্মা মদ খোৱা আত্মা নিচা খোৱা আত্মা যীশুৰ নামত কেঞ্চেল কৰিলোঁ ওলাই যা তেওঁৰ জ্ঞান বুদ্ধি নষ্ট কৰি দিয়া সৎ পথত আহিব নিদিয়া বাধা দিয়া শক্তিবিলাকক যীশু খ্ৰীষ্টৰ নামত খেলিছোঁ ছাতান দূৰ হৈ যা পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ নামে ব্লেছ কৰি দিছোঁ এই মুহূৰ্তত তেওঁৰ জীৱনত কাম কৰা পবিত্ৰ আত্মা হয় পিতা পৰমেশ্বৰ ভুল ভ্ৰান্তি অপৰাধ তুমি ক্ষমা কৰা প্ৰতিজনকে পিতা কিয়নো তুমি পবিত্ৰ হ'বলৈ কৈছা প্ৰভু তোমাৰ কালবাৰী কোচত বোৱাৰীৰে পবিত্ৰতে যে প্ৰতিজনকে তুমি প্ৰভু ক্ষমা কৰি দিয়া আৰু পাপবোৰ ধুই খুচি পবিত্ৰ কৰি দিয়া কিয়নো সকলো পিতা অধৰ্মতে জন্ম হৈছে পিতা পৰমেশ্বৰ প্ৰভু হালেলুয়া প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা হালেলুয়া গোৱালপাৰাৰ যি প্ৰভু ৰংজুলি শেৱালী ৰাভা পিতা প্ৰভু ল'ৰাটো প্ৰভু গেম খেলি থাকে পিতা পৰমেশ্বৰ পঢ়া শুনা মন নবহে অন্যমনস্ক হৈ থাকে অবাধ্য পিতা পৰমেশ্বৰ এই অবাধ্য আত্মা অসুচী আত্মা পঢ়া শুনাত মন বহিবলৈ নিদিয়া ছাতান কুকৰ্ম কৰি থকা আত্মাবিলাক যীশু খ্ৰীষ্টৰ নামত খেলিছোঁ ছাতান দূৰ হৈ যায় এই মুহূৰ্তত পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ পবিত্ৰ লহু দি থাকিছোঁ পিতা তুমি তোমাৰ বাক্যত কৈছা তোমাৰ সন্তানবিলাক জিহুৱাৰ দ্বাৰাই শিক্ষিত হ'ব আৰু পৰম শান্তি লাভ কৰিব পবিত্ৰ ঈশ্বৰ জিহুৱা তুমি তেওঁৰ ওপৰত দৃষ্টি কৃপা কৰা পিতা ঈশ্বৰ তুমি তাক চেঞ্জ কৰা সলনি কৰা কিয়নো তুমি সলনি কৰোঁতা ঈশ্বৰ হয় তুমি মাতৃক গৰ্ভফল পুৰস্কাৰ দিছা পিতা পৰমেশ্বৰ আধিপত্য তোমাৰ পৰা আহিছে প্ৰভু তুমি তেওঁক আশীৰ্বাদ কৰা নতুনকৈ তেওঁৰ জীৱন তুমি সলনি কৰা তোমাৰ হাততেই সন্তানৰ মন প্ৰাণ কৰি সোধাই দিছোঁ প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা ঈশ্বৰ লগতে পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যি প্ৰভু ভৱানী দৈমাৰী পিতা পৰমেশ্বৰ প্ৰভু তেওঁৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ মই নাজানো প্ৰভু তেওঁৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জীৱন তোমাৰ হাততেই আছে প্ৰভু প্ৰতিটো খোজতে প্ৰতিটো সময়তে প্ৰতিটো ক্ষণতে প্ৰতিটো ছেকেণ্ডত তুমি তেওঁলোকক আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ প্ৰটেকশ্যন দিবা তেওঁলোকৰ উঠি অহা জীৱনত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ বিচাৰিছোঁ তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা ঈশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ যি অঞ্জু কলিতা দাঁতৰ বিষয় আছে পিতা এই দাঁতৰ বিষৰ আত্মা এই মুহূৰ্তত এই সন্তানৰ গাৰ পৰা ওলাই যা ছাতান ওলাই যা
শৰীৰৰ দুৰ্বলতা আনা আত্মাবিলাকক বিষত চট পঠাই থকা আত্মাবিলাক যিষ্ট খ্ৰীষ্টৰ নামত ওলাই যা সাতান কোনো অধিকাৰ নাই ওলা ওলা এই মুহূৰ্তত ডেমনিক পাৱাৰবিলাক পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ কৰোণাময় হাতেৰে তোমাৰ ধাৰ্মিকতাৰ হাতেৰে তোমাৰ গজালবিন্দা হাতেৰে এই মুহূৰ্তত তুমি স্পৰ্শ কৰা তোমাৰ নামেৰে সুস্থতা হৈ যাওক মই তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ পিতা ডেইলি মানা চেনেল চোৱাৰ যোগেদি তেওঁ যেন প্ৰভু পিতা আৰোগ্য হয় সাক্ষ্য যেন দিব পাৰে কাৰণ তুমি সাক্ষ্য পোৱাৰ যোগ্য ঈশ্বৰ হয় পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ ননী হাজৰিকাৰ যি প্ৰভু বেমাৰবোৰ হৈ আছে প্ৰভু আৰু তেওঁ যিটো ব্যৱসায় কৰে পিজিত ল'ৰাবোৰ আহিবৰ কাৰণে ৰাস্তাবোৰ মুকলি কৰি দিয়া তেওঁৰ হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ হালেলুয়া প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ তুমি তেওঁক আশীৰ্বাদ কৰা সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিবা সকলো সময়তে পিতা পৰমেশ্বৰ কিয়নো তেওঁলোকে অতি আশাৰে প্ৰভু তেওঁলোকে এই ডিছ প্ৰভু ডেইলি মানা চেনেলটো উপভোগ কৰি থাকে প্ৰভু হালেলুয়া প্ৰভু ৰাস্তাবোৰ মুকলি কৰা পিতা পৰমেশ্বৰ হালেলুয়া অধিককৈ ফলৱন্ত হ'বলৈ দিয়া পিতা পৰমেশ্বৰ বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ নগেন বৰগোহাঁই প্ৰভু তেওঁৰ কাৰণে মই প্ৰে কৰিছোঁ পিতা পৰমেশ্বৰ তুমি তেওঁক আশীৰ্বাদ কৰা হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা শৰীৰত আশীৰ্বাদ কৰা সুস্বাস্থ্য অধিকাৰী কৰিবা লং লাইফ গুড হেল্থ তোমাৰ নামেৰে মই ব্লেছ কৰিলোঁ এই সন্তান তোমাৰ হাতত মই সমৰ্পণ কৰিছোঁ পিতা ঈশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ মনজিৎ শইকীয়া যি ৰোগ সুস্থ হোৱা নাই পিতা পৰমেশ্বৰ যি হস্পিটেলত এডমিট হৈ আছে প্ৰভু তুমি তেওঁৰ ওপৰত কৃপা দৃষ্টি কৰা বেয়া আত্মা অসুচী আত্মা শয়তান বিবেকহীন কৰি দিয়া আত্মা যীশুৰ নামত কেঞ্চেল কৰিলোঁ শৰীৰ আত্মা প্ৰাণত আঘাত হনা আত্মা ওলা বুলি কৈছোঁ এই মুহূৰ্তত ডেমনিক পাৱাৰবিলাকৰ যি ল'ৰাৰ কাৰণে তই পৰিকল্পনা কৰিছোঁ সকলো পৰিকল্পনা মই যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ যীশুৰ নামত কেঞ্চেল কৰিলোঁ পবিত্ৰ ঈশ্বৰ জিহুৱা তুমি ডক্তৰ ৰূপী হয় প্ৰভু তেওঁলোকক কি চিকিৎসাৰ প্ৰয়োজন আছে তুমি তেওঁক জ্ঞান বুদ্ধি দিয়া প্ৰভু তেওঁক তুমি সেই বেমাৰৰ পৰা সেই ৰোগৰ পৰা তুমি সুস্থতা কৰা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ তোমাৰ উপস্থিতি বিচাৰোঁ পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ দীপ্তি ৰংপুৰীৰ কাৰণে পিতা পৰমেশ্বৰ সকলো ৰোগৰ পৰা মুক্ত হ'বৰ কাৰণে আৰু তেওঁৰ যি ভয় ভাৱ থাকে সেই ভয় ভাৱ দূৰ হ'বৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ যিমান ভয়ৰ আত্মা অসুচী আত্মা ৰোগৰ আত্মা এই সন্তানক গাৰ পৰা ওলাবলৈ তোক এতিয়া আজ্ঞা দিছোঁ যিটো খ্ৰীষ্টৰ নামত ওলাই যা সাতান কোনো অধিকাৰ নাই এই মুহূৰ্তত এই শৰীৰৰ পৰা তো ওলাবলৈ আজ্ঞা দিছোঁ পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা তুমি তোমাৰ বাক্যত কৈছা ভয় নকৰিবা মই তোমাৰ লগত আছোঁ বুলি কৈছা প্ৰভু তেওঁক তুমি সান্তনা দিয়া পিতা পৰমেশ্বৰ আৰু যিমান ৰোগ আছে তোমাৰ গজালবিন্দা হাতেৰে এই মুহূৰ্তত তুমি স্পৰ্শ কৰা যিটো খ্ৰীষ্টৰ নামত তুমি সুস্থতা হৈ যোৱা যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ এই সন্তানক প্ৰভু তেওঁ যেন সকলো ৰোগৰ পৰা মুক্ত হয় যেন আৰাম পায় আৰু তোমাক যেন সাক্ষ্য দিব পাৰে তুমি এনেদৰে আশীৰ্বাদ তেওঁক প্ৰদান কৰা পিতা ঈশ্বৰ প্ৰভু বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ যিসকল হস্পিটেলত আছে আইচিউত আছে ঘৰতে চিকিৎসাত সকলো ৰোগীবিলাকক তুমি সুস্থতা কৰা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ যদি বাহিৰত আছে দূৰ দেশত আছে তেওঁলোকক প্ৰভু সুশৰীৰে তেওঁলোকক ঘৰলৈ উভতিবলৈ তুমি আশীৰ্বাদ কৰা প্ৰভু ডেইলি মানা চেনেলৰ যোগেদি চমৎকাৰ কৰা 2023 বছৰ আগতে পৃথিৱীত আহি তুমি আচৰিত মিৰাকেল কৰিছিলা তুমি যোৱাৰ পাছতো শিষ্যসকলৰ দৰে তুমি তেওঁলোকক চমৎকাৰ কাম কৰিছিলা প্ৰভু আজিও তুমি জীৱবিলাকৰ প্ৰাৰ্থনা শুনি আছা লৰ্ড ৰজাসকলক আশীৰ্বাদ কৰা ন্যায় দিয়া পিতা পৰমেশ্বৰ আৰু সুস্বাস্থ্য অধিকাৰী লং লাইফ দিবা পিতা পৰমেশ্বৰ অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি MLA MP ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিকে আদি কৰি পিতা পৰমেশ্বৰ ভাৰতৰ ষ্টেটবিলাকৰ মুখ্যমন্ত্ৰীবিলাকক নৰ্থ ইষ্ট সকলো ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া তুমি কৈছা মোৰ দ্বাৰাই ৰজাসকলে শাসন কৰে হয় পিতা পৰমেশ্বৰ দেশত যেন অৰাজকতা অপ্ৰীতিকৰ ঘটনা নঘটে সকলো ভাষাভাষী সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত যেন সদায় মৰম দয়া প্ৰেম থাকে প্ৰভু দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া পিতা নহোপুলা আশীৰ্বাদ কৰা স্বামী ভাজামত আশীৰ্বাদ কৰা ল'ৰা ছোৱালীবিলাকত উঠি অহা ল'ৰা ছোৱালীবিলাকৰ ওপৰত আশীৰ্বাদ কৰা আগন্তুক পৰীক্ষাত মেট্ৰিকৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ পৰ্যায়ৰ পৰীক্ষাবিলাকত তুমি আশীৰ্বাদ কৰা সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিবা আৰু লগতে তেওঁলোকৰ স্মৃতি শক্তি বৃদ্ধি কৰিবা ফাৰ্ষ্ট ক্লাছ টপাৰ হ'বলৈ দিবা পিতা ঈশ্বৰ চৰকাৰী চাকৰিবিলাকক আশীৰ্বাদ কৰা কেছ মোকৰ্দমাত তুমি তেওঁলোকক সকলোকে ৰেহাই দিবা পিতা কাৰাগাৰ বন্দী হৈ থকাবিলাকক আশীৰ্বাদ কৰিবা পিতা ঈশ্বৰ সৰু সুৰা ব্যৱসায় হাতে কৰা কাৰ্যত সকলোকে সুবুদ্ধি দান কৰিবা কিয়নো তুমি অনুসন্ধান কৰিব নোৱাৰা মহৎ কাৰ্য তুমি কৰোতা ঈশ্বৰ হয় অসংখ্য বৃহৎ কাৰ্য কৰোতা তুমিয়ে হয় পিতা তেওঁলোকৰ তোমাৰ পৰাক্ৰমী হাতেৰে তোমাৰ হাততে সমৰ্পণ কৰিছোঁ আজি দিনটো প্ৰত্যেকটো পৰিয়াল যিসকলে আজি অনুষ্ঠানটো উপভোগ কৰি আছে তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ হাই কাজে দূৰ কৰিবা শান্তি দিবা প্ৰভু ল'ৰা ছোৱালী নোহোৱা ল'ৰা ছোৱালীবোৰ দিবা পিতা পৰমেশ্বৰ হালেলুয়া ধন্যবাদ দিছোঁ তুমি তোমাৰ বাক্যত কৈছা মোক খোজা মই অধিকাৰতে সকলো দিম বুলি কৈছা হয় পিতা তোমালোকৰ আনন্দ যে সম্পূৰ্ণ হয় মোৰ নামেৰে খোজা সকলো দিম তোমাৰ নামেৰে খুজিছোঁ কিয়নো প্ৰভু তুমি সকলো দিওঁতা ঈশ্বৰ হয় তোমাৰ নামত সুস্থতা মুক্তি উদ্ধাৰ আছে ধন্যবাদ দিছোঁ প্ৰভু এই সমূহ প্ৰাৰ্থনা মই তোমাৰ হাততে সমৰ্পণ কৰি আজি দিনটোৰ ভিতৰত সকলো পৰিয়ালবিলাকৰ তোমাৰ শান্তি অনুগ্ৰহ সুস্থতা আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশুৰ নামত খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময় ঈশ্বৰৰ বাক্যত দিয়াৰ বাবে
আৰু প্ৰাৰ্থনা দিয়াৰ বাবে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আজিলৈ আমি ইয়াতে সামৰিছোঁ। অহাকালি পুনৰাই ৰাতিপুৱা 6টা বজাত মান্না চেনেলত লগ হ'ম। আজি দিনটো আপোনাক মংগল হওক শুভকামনা কৰিলোঁ। হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক। আপুনি যদি বাক্য বুজিবৰ কাৰণে কিবা দিগদাৰ হয় মোক কল কৰিব পাৰিব, কল কৰি সুধিব পাৰিব। মই বাক্যটো আপোনাক ভাঙি বুজাবৰ কাৰণে মই চেষ্টা কৰিম। লগতে আপুনি শেষলৈকে প্ৰাৰ্থনাত থাকিব আৰু লগতে আপোনাৰ সেই বিশ্বাসৰ যোগেদি যিমানে প্ৰাৰ্থনা দিলে আপোনাৰ বিশ্বাসৰ যোগেদি আপুনি মহিমা দেখিবলৈ পাব। ধন্যবাদ দিছোঁ। আজিলৈ